লাভ জেহাদক লৈ উত্তপ্ত নগাঁও জিলা ভয় ভাবুকিৰে পণবন্দী হিন্দু বিবাহিত যুৱতীক লাভ জেহাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নগাঁও চহৰত এগৰাকী হিন্দু বিবাহিত যুৱতীক ভয় ভাবুকিৰে এজন মুছলিম যুৱকে পণবন্দী কৰাৰ অভিযোগ উত্থাপন হৈছে ফুলগুৰিৰ দীপজ্যোতি শইকীয়া নামৰ যুৱকজনৰ পত্নীক নগাঁও চলচলিৰ এজন মুছলমান যুৱকে পণবন্দী কৰি ৰখাৰ অভিযোগ কৰে দীপজ্যোতিৰ পৰিয়ালে নগাঁও চহৰৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত বিবাহিত যুৱতীগৰাকী দুদিন ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানটোত অনুপস্থিত থকা যুৱতীগৰাকী নগাঁও চহৰৰ এটা ভাড়া ঘৰত পণবন্দী কৰি ৰখাৰ অভিযোগ পৰিয়ালৰ লোকৰ সংসাৰ পাতা আজি 7 বছৰ হৈ গ'ল আৰু তাৰপিছত সিদিনাখন মই কাহিনীটো হৈছে কি মোক গোলাঘাট যাব মানা কৰিছিলোঁ তাইক মোক নিনিলে তাৰপিছত তাৰ লগতে গৈছিল যদিও মই নাজানো ৰাতি আহিলে আহি পেলাই মই মানে তাইক মোক খং উঠিছে খং উঠাৰ কাৰণে দুই এটা চৰ অকণ মাৰিছোঁ কাৰণ আমাৰ ফেমিলিৰ মাজত কেতিয়াবা কেতিয়াবা অকণ লাগি থাকে তো তাক তাই ফোন কৰিলে ফোন কৰা নাছিলে সি নিজে গৈ ওলাইছেগৈ আমাৰ ৰুমটো বিচাৰি ওলাই পেলাই মোৰ ৰাতি ধৰ বহুতখিনি মাৰপিট কৰিছে সি মাৰপিট কৰি পেলাই গুচি আহিলে তাইক লগত লৈ তাৰপিছত থাকিল তেনেকৈ আজি 2 মাহ 13 দিন হৈ গ'ল তো হোৱাৰ পিছত কি হৈছে মোক সিদিনাখন ফোন কৰিছে ফোন কৰি পেলাই মাতিছে ক'ত আছ তই তো মই নাহিলোঁ নহাৰ পিছত কালি পৰহি এখন দোকানতে মোৰ লগৰ এজনে সোমাই দিছে হেৰি কামতো তো তাইক কেতিয়াবা আহে খানা চানা খাবৰ কাৰণে তো ফোন কৰিছিল আইনো ক'ত আছা বুলি ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে দীপজ্যোতি তথা পৰিয়ালবৰ্গ নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট